নমস্কাৰ কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে ৰাতিপুৱা ঘৰত খুৰা আৰু খুৰী বিহু খাবলৈ আহিছে খুৰা আৰু খুৰীক ৰাতিপুৱা বিহু খুৱাই আমি দুপৰীয়া ভাত খাই পেলাই আহি গলো আজি সায়েন্স মিউজিয়াম চাবলৈ প্ৰায় কিমান বছৰ পিছত যে আহিছো নাজানো পিছে আজি এই ভিডিওটো যোৱাকালিৰ হয় আপোনালোকে আজি পাই আছে আমি ভাবিছিলো ৰাতিপুৱা মন্দিৰলৈ যাম কিন্তু কি হ'ব টাইমৰ অভাৱত মন্দিৰলৈ যোৱাই নহল পিছে যিয়ে নহওক বেটাক ভাবিলো আজি সায়েন্স মিউজিয়ামে দেখাই আনো আৰু ওচৰতেও হয় যেহেতু হেতু কাৰণে ভাবিলো ইয়ালৈ আহি যাও তো আহি ভিতৰলৈ খুমালো বহুত বেছি মানুহ নাই যদিও অকমান আছে বাৰু আৰু কাৰণ এতিয়া বিহুৰ বতৰ সকলোৱে পিছে আজি যেহেতু মাঘৰ 1 তাৰিখ হয় সকলোৱে মন্দিৰলৈ গৈছে হেতু কাৰণে পাৰ্ক বিলাকত অলপ মানুহ কম আছে পিছে ভিতৰলৈ খুমাই আহিলো আৰু আচৰিত হলো যে ইয়াত মই 5 টকা টিকেটৰ পৰা আহিছিলো কিন্তু আজি দেখিছো ইয়াৰ টিকেট হৈ গৈছে 45 रुपीस মানে 45 টকা এজনৰ কিমান বেছি বাঢ়ি গল নহয়নে আৰু মই কিমান দিন অহা নাই হেতু মই নিজে ভাবিছো মানে 5 টকা টিকেটৰ বুলি নহয় মই আহিছো তাৰ পিছত হয়তো 20 টকা 25 টকা টিকেটত আহিছো নেকি নাজানো পাহৰিলো কিন্তু মানে ভাবিছো আৰু কথাটো এয়া ভিতৰলৈ আহিলো বেটা আৰু মিষ্টাৰে পুৰা খেলি আছে তাৰ লগতে তেও পিছে মানে লৰালি কালে উভতি গৈছে আৰু তো ইহঁত দুটাই পুৰা খেলত ব্যস্ত মই পিছে কেমেৰামেন হে হৈছো কাৰণ আজি কেমেৰা ধৰা মানুহ নাই কাৰণ ইহঁত দুটা পুৰা খেলতে ব্যস্ত এপিনে আমি ঘুমাই গলো মিৰৰ হাউচলৈ তো গ্লাছৰ ঘৰটোত সোমাই কিনে বেটাক কৈছো চোৱাচোন ইয়াতে কিমান আছা তুমি চাৰিওফালে সি পিছে ভয় খোৱা নাই পছত গৈ আছে গৈ মাজতে কৈছিলে ইপিনে ৰাস্তা নাই আমি ক'লো বলা আগুৱাই তাৰ পিছতে লৈ আহিলো কয়লা খনিলৈ ইয়াত কয়লাবোৰ এনেধৰণে মানুহবোৰ চাই সি সুধি আছিলে কথাবোৰ বাপেকক আৰু কুৱেশ্যন নিউজা মানুহ তেওঁ হয় মই পিছে কুৱেশ্যন এনসাৰ দিবলৈ নাই কাৰণ মই পিছে সিহঁত আগে বাহিৰলৈ ওলাই দিলো তাত প্ৰায় 1 ঘণ্টা মানে ভিতৰত খেলিলে তাৰ পিছতে আহি আমি একুৰিয়ামত সোমালো ফিছ চালো ফিছবোৰ চাই বৰ ভাল লাগে এপিনে বাটাৰফ্লাই পাৰ্কলৈ আহিলো ইয়াত বাটাৰফ্লাই থাকে বুলি কয় কিন্তু তাত এটাও বাটাৰফ্লাই নাছিলে ভিতৰলৈ আহি আমি এনিমেলছবোৰ চালো আৰু এই ব্ৰিজখনৰ ওপৰে আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছো আমাৰ বেটাক চাওকচোন একেবাৰে পোজ দিছে সৰু ল'ৰা-ছোৱালীক লগত লৈ আহিলে বহুত কুৱেশ্যন এনসাৰ দিব লাগে আপোনালোকেও চাগে ফেচ কৰে নহয়নে বাৰু যিসকল মানে আমাৰ নিচিনাকৈ নতুন পেৰেণ্টছ মানে নতুন বুলি ক'ব নোৱাৰি যেহেতু বেটা এটা 3.5 বছৰ হ'ল কিছু এক্সপেৰিয়েন্স আমাৰ হৈয়ে গৈছে পিছে আৰু ইয়াত বহি আমি ভিতৰতে লৈ ললো চিপছ আৰু ঠাণ্ডা তো ঠাণ্ডা আৰু চিপছ বহি ধুনীয়াকৈ খাই বৈ লৈ আমি ভাবিলো এতিয়া ওলাই দিও কাৰণ আন্ধাৰ হ'বলৈ হৈছে তো প্ৰায় 2 ঘণ্টামান ভিতৰত কটালো পিছে বাহিৰলৈ ওলাই আহি দেখিলো বেটাই পুৰা একদম ইটো চাই আছে তাক ৰুমত থকা গাড়ী লাগে এইটো লাগে হেতু লাগে পিছে কিবা কৈ মনাই পেলাই আহিলো আৰু ফুচকা খাই পেলাই ঘৰলৈ আহিলো ঘৰলৈ আহি চাহ বনালো আৰু তাই মিলি খালো পিছে মিনি ব্লগটো ইমানেই আছিলে কেনেকুৱা পালে জানা